মই প্ৰথমতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ আমাৰ বিত্তমন্ত্ৰী মাননীয় অজন্তা নিয়োগ ডাঙৰীয়া দিবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অসম চৰকাৰে আমি সকলোৱে জানো যে অৰুণোদয় প্ৰথম অৰুণোদয় 1.0 আৰু অৰুণোদয় 2.0 ইতিমধ্যে চলি আছে। ইয়াৰ লগতে আকৌ অৰুণোদয় 3.0 সেইটো আজি আকৌ গোটেই অসমত এটা সমষ্টিত 10,000কৈ আকৌ স্পেচিয়েল এটা কথা এলকেশ্যন দি পেলাই নতুনকৈ অৰুণোদয় হিতাধিকাৰী ল'বৰ কাৰণে যে এটা অবিলাসী আঁচনি ঘোষণা কৰিছে, এইটো সঁচাকৈ আমাৰ অসমৰ মহিলাসকলৰ কাৰণে যিসকল মানে অসহায়, যিসকলৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, গৰীব দৰিদ্ৰ ফেমিলিৰ পৰা অহা এই সকলক উপকৃত কৰাৰ স্বাৰ্থতে আৰ্থিকভাৱে সহায় কৰাৰ স্বাৰ্থতে যিটো আঁচনি ঘোষণা কৰিলে, সেই আঁচনি ঘোষণা কৰাৰ দ্বাৰা দি মই ভাবোঁ যে 10,000 এটা আকৌ হিতাধিকাৰীসকল যদি সংযোগ হৈ যায় তেনেহ'লে আমাৰ অসমবাসী আমাৰ মা ভনীসকলৰ যিখিনি অসুবিধা যথেষ্ট পৰিমাণৰ নিশ্চয় কমি যাব আৰু ভালেখিনি আমাৰ মহিলাসকলে লাখ মহিলাসকলে আজি ইয়াৰ দ্বাৰা দি উপকৃত হ'ব। এই আঁচনি ৰূপায়ণ কৰাটো অসম চৰকাৰৰ এটা ডাঙৰ পদক্ষেপ। অসম চৰকাৰৰ আমাৰ বিত্তীয় দিশৰ পৰা তেখেতসকলে যদিও মানে এক্সট্ৰা ফাইনেন্সিয়েল বাৰ্ডেন ল'ব লগা হৈছে, তথাপিও অসমৰ জনগণৰ স্বাৰ্থত মহিলাসকলৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ স্বাৰ্থত যিটো আঁচনি ঘোষণা কৰিছে বা প্ৰৱৰ্তন কৰি আছে, সেইটো অসম চৰকাৰৰ ভাল এটা পদক্ষেপ, জনপ্ৰিয় এটা আঁচনি, জনকল্যাণমূলক আঁচনি। আৰু এই আঁচনিৰ যাতে ইয়াৰ দ্বাৰা দি মহিলাসকলৰ লাভান্বিত হয়, ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ। এতিয়া বাছনি প্ৰক্ৰিয়া যিহেতু আৰম্ভ হ'ব, যিসকল প্ৰকৃত হিতাধিকাৰী হোৱাৰ যোগ্যতা আছে তেখেতসকলে যাতে কোনো প্ৰকাৰে বঞ্চিত হ'ব লগা নহয়, আৰু যিসকলে হিতাধিকাৰী হোৱাৰ কোনো যোগ্যতা নাই, যিসকল আৰ্থিকভাৱে স্বাৱলম্বী, এইসকল ফেমিলিৰ পৰা আমাৰ গৰীব দুখীয়াসকলক বঞ্চিত কৰি পেলাই ভোগ কৰিবৰ কাৰণে যাতে আগুৱাই নাহে, আমাৰ নিকা সহকাৰে বাছনি প্ৰক্ৰিয়া যাতে হৈ যায়, ইয়াৰ কাৰণে আমাৰ যিসকলে দায়িত্ব পাব, যিসকলে ইয়াত আগভাগ ল'ব, তেখেতসকলক নিৰপেক্ষ দৃষ্টিভংগীৰে নিষ্ঠা সহকাৰে জনকল্যাণমূলক নীতিৰে কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।